নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিবলৈ 4 দিন থকা অৱস্থাত ৰাজ্যত শাসক বিৰোধীৰ তাৰকা প্ৰচাৰকৰ ভিৰ বৰাকত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সমালোচনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি তেজস্বী সূৰ্য অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰো দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ বিহু পূজাত বিনামূলীয়াকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ দিয়াৰ বৃহৎ ঘোষণা উজনি অসমত 4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ যোৰহাট নগৰতো মুখ্যমন্ত্ৰীৰ ৰোড শ্ব' প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ বৰাক উপত্যকাত 4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ঝাৰখণ্ডৰ মন্ত্ৰী দীপিকা পাণ্ডে সিং নিখিল ভাৰত মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী অলকা লাম্বা বিহাৰৰ লোকসভাৰ সাংসদ পপ্পু যাদৱে কংগ্ৰেছৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থীৰ হৈ চলালে প্ৰচাৰ নিৰ্বাচনমুখৰ অসমত উত্তেজনা বৃদ্ধি কৰিছে প্ৰাক নিৰ্বাচনী হিংসাই চৰাইদেউত জয় ভাৰত পাৰ্টীৰ সমৰ্থকে প্ৰাণ ল'লে বিজেপি কৰ্মীৰ ডিমৌত দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা কংগ্ৰেছ প্ৰাৰ্থীৰ সামগ্ৰীত দুৰ্বৃত্তই ভাঙি চুৰমাৰ কৰিলে বিজেপিৰ কেইবাটাও নিৰ্বাচনী কাৰ্যালয় শ্যামকানু মহন্ত এগৰাকী লেখক শ্যামকানু মহন্তই অপৰাধ কৰিব নোৱাৰে প্ৰথমবাৰৰ বাবে আদালতত সুশৰীৰে উপস্থিত থাকি শ্যামকানু মহন্তৰ হৈ আদালতত অধিবক্তাৰ অদ্ভুত যুক্তি গোচৰ সংক্ৰান্তীয় নথিপত্ৰ নোপোৱা বুলি পুনৰ বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া কৰাৰো চেষ্টা কৰে শ্যামকানুৰ অধিবক্তাগৰাকীয়ে শ্যামকানুৰ অধিবক্তাক মূল বিষয় উপস্থাপন কৰাৰ নিৰ্দেশ ন্যায়াধীশৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ উত্তেজনাৰ মাজতে হৰমুজ প্ৰণালী অতিক্ৰম 8খন ভাৰতীয় জাহাজৰ হৰমুজ প্ৰণালী অতিক্ৰম কৰা BWTOIR আৰু BWELM নামৰ জাহাজ দুখনে কঢ়িয়াই আনিছে প্ৰায় 94,000 টন LPG 26 মাৰ্চৰ পৰা 28 মাৰ্চলৈ 92,612 টন LPG কঢ়িয়াই পাইন গেছ আৰু জগবসন্ত নামৰ আন দুখন জাহাজে হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেশাল নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল নিৰ্বাচনৰ পাছতে কুংকিৰ পিতৃ-মাতৃৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ কেটেল প্ৰিভেনশ্যন এক্টৰ জৰিয়তে ব্যৱস্থা লোৱাৰ হুংকাৰ কুংকি চৌধুৰীৰ মাতৃৰ মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ কুংকিৰ মাতৃয়ে ককাদেউতাই সংবিধানত চহী কৰাৰ কথা কৈছিল সেইখন সংবিধানতে গৰু মাংস খাব নালাগে বুলিও লিখা আছে ককাকৰ কথাটো মানিব লাগে কুংকিয়ে ইলেকশ্যন জিকা নিজিকা বাদ দিলোঁ কুংকিয়ে ক'ব লাগে দেউতা মাক মই এৰি দিলোঁ গৰু মাংস খোৱা প্ৰাৰ্থীৰ লগত মই নাই বুলি ক'ব লাগে কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব অসমত মাজুলী আছে কামাখ্যা আছে বটদ্ৰৱা থান আছে লুৰিণজ্যোতি গগৈকো ক্ষমা খোজাৰ দাবী মুখ্যমন্ত্ৰীৰ লুৰিণৰ বিৰুদ্ধে হিন্দু লোকক অপমান কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত চহী কৰিছিল সেইখন সংবিধানত লিখা আছে গৰু মাংস খাব নালাগে বুলি ককাকৰ কথাটো মানিব লাগে কুংকি চৌধুৰী ইলেকশ্যন জিকে নিজিকে বাদ দিওঁ ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলোঁ গৰুৰ মাংস খোৱা পাৰ্টীৰ লগত আমি নাই আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক গৰুৰ মাংসক আমি পূজা কৰোঁ কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব অসমত মাজুলী আছে কামাখ্যা মন্দিৰ আছে বটদ্ৰৱা থান আছে ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো বাকী চব মই মানিম গৰুৰ মাংস খোৱা মই এইটো কোন হয় কি বাহাদুৰি দেখাই আছে আমি কি হিন্দু মানুহবোৰ মৰি গলো অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস নহব মাজুলীৰ তলত গৰুৰ মাংস হব নচলিব বটদ্ৰৱাত গৰুৰ মাংস হব কি কথা কয় এইবিলাক লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে আজি হিন্দু মানুহক অপমান কৰি আছে বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস মই পৃথিৱীক টাৰ্গেট কৰিম ধুবুৰী গৰুৰ মাংস অনাৰ কাৰণে মই চুট এণ্ড চাইট অৰ্ডাৰ দিছোঁ
আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গৰুৰ মাংস জেগাত মহৰ মাংস খায়। কি বাহাদুৰি দেখুৱাই আছে এইবিলাক যোনে ছ'চিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয়, তেওঁলোকক মই কৈছো কামাখ্যাক অপমান নকৰিব, শংকৰদেৱক অপমান নকৰিব, অপমান নকৰিব, মাজুলীক অপমান নকৰিব। হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব, ময়ো এঘৰি যুঁজিম। অসমত এনেকে গৰুৰ মাংস খোৱা দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব, ইয়াত আইন আছে। কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব? কোন হয়? আৰু বাপেকে মাটিও দখল কৰে। মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে, তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে। এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে। আৰে জেনজি ওলাইছে, জেনজিয়ে গৰু খাই নেকি? নাখায়। মোক এইবিলাক নকবাই, গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হ'ব। জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ ৰাজনীতিক লৈ সৰব মুখ্যমন্ত্ৰী। জুবিনে জীয়াই থাকোঁতে পলিটিক্স নকৰিবা বন্ধু বুলি কৈছিল। গৌৰৱ গগৈক গানটো শুনাই দিব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী। জুবিন গাৰ্গৰ ডে টু ডে হিয়াৰিং চলি আছে আৰু 10 দিনৰ ভিতৰত চাৰ্জ ফ্ৰেম সম্পন্ন হ'ব। চাৰ্জ ফ্ৰেমৰ পাছতে গোচৰৰ ট্ৰায়েল আৰম্ভ হ'ব। ফাষ্ট ট্ৰেক কোৰ্টত হয়তো 100 দিনৰ দৰকাৰী নাই। কিন্তু জুবিন গাৰ্গৰ ডে টু ডে হিয়াৰিং চলি আছে আৰু 10 দিনৰ ভিতৰত চাৰ্জ ফ্ৰেম হ'ব। উকিলসকলে আপোনালোকক ক'ব চাৰ্জৰ পিছতে ট্ৰায়েল আৰম্ভ হয়। ফাষ্ট ট্ৰেক কোৰ্টত হয়তো 100 দিনৰ দৰকাৰে নাই। কিন্তু জুবিনে জীয়াই থাকোঁতে কি কৈছিল? পলিটিক্স নকৰিবা বন্ধু। গৌৰৱ গগৈক গানটো শুনাই দিব লাগে। 28 ফেব্ৰুৱাৰীৰ পৰা এতিয়ালৈ হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে 8খন ভাৰতীয় জাহাজে, যি সংখ্যা বিশ্বৰ আন দেশৰ তুলনাত আটাইতকৈ অধিক। এই জটিল জলসীমা অৱৰোধৰ মাজতো এই পথেৰে সৰ্বাধিক জাহাজ পাৰ হোৱা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম হৈ পৰিছে। মধ্যপ্ৰাচ্যৰ সংঘাত আৰম্ভ হোৱাৰ পাছত সৃষ্টি হোৱা উত্তেজনাৰ মাজত ভাৰতৰ এই সফলতা লেখত ল'বলগীয়া। ইৰাণে হৰমুজ প্ৰণালীত নিজৰ দখল কঠোৰ কৰি তুলিছে। ফলত বিশ্বৰ ইন্ধন যোগানত ব্যাঘাত জন্মিছে, শক্তিৰ বজাৰত অস্থিৰতাৰ সৃষ্টি হৈছে। কিন্তু এনে এক জটিল পৰিস্থিতিৰ মাজতো ভাৰত এই পথেৰে সৰ্বাধিক জাহাজ পাৰ কৰোৱা তথ্যই বিশ্বত ভাৰতৰ শক্তিকো যেন প্ৰতিপন্ন কৰিছে। এই 8খন জাহাজৰ অন্যতম হৈছে BWTYR আৰু BWELM। প্ৰায় 94,000 টন LPG কঢ়িয়াই আনে এই দুখন জাহাজে। 26 মাৰ্চৰ পৰা 28 মাৰ্চলৈ 92,612 টন LPG কঢ়িয়াই ভাৰতত লংগৰ পেলায় পাইন গেছ আৰু জগবসন্ত নামৰ আন দুখন জাহাজে। চৰাইদেউৰ বৰহাটত ভয়ংকৰ নিৰ্বাচনী হিংসা। জয় ভাৰত পাৰ্টিৰ সমৰ্থকৰ আক্ৰমণত নিহত হ'ল বিজেপি কৰ্মী। নিৰ্বাচনী প্ৰচাৰৰ মাজতে হোৱা কাজিয়াই ল'লে ভয়ংকৰ ৰূপ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত তিলেশ্বৰ মুৰ্মুক। নিহত লোকজন খুটকন বৰা। নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত চৰাইদেউত ভয়ংকৰ নিৰ্বাচনী হিংসা। লাঠিৰে মৰিয়াই বিজেপি কৰ্মীক হত্যা। ৰক্তাক্ত হৈ পৰিল ৰাজপথ। নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত সোণাৰী সমষ্টিৰ চৰাইদেউত ভয়ংকৰ অঘটন। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই সংঘটিত হ'ল এক হত্যাকাণ্ড। প্ৰাণ গ'ল এজন বিজেপি কৰ্মীৰ। জয় ভাৰত পাৰ্টিৰ সমৰ্থকৰ আক্ৰমণত নিহত হ'ল এজন বিজেপি কৰ্মী। অতি নৃশংসভাৱে হত্যা কৰা হ'ল বিজেপি কৰ্মী খুটকন বৰাক। নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তেই লাঠিৰে মৰিয়াই হত্যা কৰা হ'ল বিজেপি কৰ্মীজনক। বিজেপি কৰ্মী খুটকন বৰাৰ হত্যাকাৰী জয় ভাৰত পাৰ্টিৰ সমৰ্থক তিলেশ্বৰ মুৰ্মু। এই ঘটনাৰ পাছতেই সোণাৰী সমষ্টিত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সোণাৰীৰ বিজেপি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। আজি আমাৰ এজন কাৰ্যকৰ্তাক তেনেধৰণে অন্য দলৰ এজন সমৰ্থকে
ৰাস্তাত আগভেটি লৈ হত্যা কৰাটো বা মাৰপিট কৰি হত্যা কৰাটো এটা দুৰ্ভাগ্যজনক। আমাৰ সোণাৰী সমষ্টিত নজিৰবিহীন এটা ঘটনা হ'ল বুলি মই ভাবিছোঁ। কোনোদিন এনেকুৱা সংঘাত হোৱা নাছিল। ৰাজনীতিৰ ক্ষেত্ৰখনত এনেধৰণে হিংসাই ৰাজনীতি কৰিব নাপায়। এই অসমীয়া জাতিটোৰ মাজত ভাতৃঘাতী সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ হোৱাটো কোনো কাৰণতে এইটো গ্ৰহণযোগ্য নহয়। আৰক্ষী নিৰাপত্তাৰক্ষী গিজগিজাই থকাৰ মাজতেই চৰাইদেউত সংঘটিত হত্যাকাণ্ডক ধিক্কাৰ সমষ্টিবাসীৰ। ইফালে হত্যাকাৰী তিলেশ্বৰ মুৰ্মুক গ্ৰেপ্তাৰ কৰিছে বৰহাট আৰক্ষীয়ে। সোধা পোছা অব্যাহত ৰাখিছে বৰহাট আৰক্ষীয়ে। বিজেপি কৰ্মী কুটকন বৰাৰ হত্যাকাৰীৰ কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে। সোণাৰীৰ পৰা হানচেংকৰ ৰিপৰ্ট, নিউজ 18 অসম। মাহমৰাৰ বিজয় সংকল্প সভাত সংকল্প ল'লে মুখ্যমন্ত্ৰীয়ে। বিজেপি চৰকাৰ আহিলে বিহু আৰু পূজাত ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ চৰকাৰে আগবঢ়াব বিনামূলীয়া ৰন্ধন গেছ চিলিণ্ডাৰ। বিহু আৰু পূজাত প্ৰতিটো পৰিয়ালে লাভ কৰিব দুটাকৈ চিলিণ্ডাৰ। মাহমৰাত মুখ্যমন্ত্ৰীৰ মাষ্টাৰ ষ্ট্ৰোক। বিহু আৰু পূজাত বিনামূলীয়া চিলিণ্ডাৰ। ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ। বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। শনিবাৰে উজনি অসমত মাৰাথন প্ৰচাৰ চলাই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। চাউল, দাইল, নিমখ, চেনিৰ লগতে বিনামূলীয়াকৈ 1 লিটাৰ মিঠাতেল প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰ্বৰে পৰাই দি আহিছিল মুখ্যমন্ত্ৰী। শনিবাৰে মাহমৰাত বিজেপিৰ প্ৰাৰ্থী সুৰজ দিহিঙীয়াৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ ঘোষণা, ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ। বিহু আৰু পূজাত দুটা চিলিণ্ডাৰৰ টকা মামাই দিব। বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব। বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত বিনামূলীয়াকৈ চাহপাত প্ৰদানৰ পৰিকল্পনাৰ কথাও ক'লে মুখ্যমন্ত্ৰীয়ে। মোক আইতা এগৰাকীয়ে ক'লে যে চাউলো দিলি, দালিও দিলি, তেলো দিলো, নিমখো দিলি, চেনিও দিলি, অকণমান চাহপাতো দি দিবি। মই বোলো ৰ'ব আইতা, লাহে লাহে গাড়ীখন চলাওঁ, নহ'লে আকৌ গাড়ী এক্সিডেণ্ট হৈ যাব। হয়নে নহয়? কিন্তু ভৱিষ্যতে, এতিয়া নহয়, মই আজি প্ৰতিশ্ৰুতি দিয়া নাই, তেলটোতো মই দিম বুলি ক'লোঁ, কিন্তু ভৱিষ্যতে মোৰ মনত থাকিব যে অকণমান চাহপাতো লগত দি দিয়াৰ কাৰণে। মাহমৰাৰ বিজয় সংকল্প সভাতে বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ, সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ কংগ্ৰেছেই মাতি আনিছে আছাদুদ্দিন ওৱেইছিক। ওৱেইছিৰ উচতনিত অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈ সাহ পাব মিয়াই। সাম্প্ৰদায়িক ভাষণ দিয়া ওৱেইছিৰ বিৰুদ্ধে কংগ্ৰেছ নিমাত। ওৱেইছিক কংগ্ৰেছে লৈ আহিছে যাতে সামাজিক বাতাবৰণটো অসমত বেয়া কৰিব পাৰে, মিয়া মানুহখিনিক ৱেপনাইজ কৰিব পাৰে। আজি যিটো তেওঁ ভাষণ দি থৈ গ'ল, এই ভাষণ দিয়াৰ পৰা কি হ'ল যে মিয়া মানুহখিনিয়ে লাহে লাহে অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈ ভয় নকৰিব। কংগ্ৰেছক কঠোৰ সমালোচনা কৰাৰ লগতে যোৰহাটত এইবাৰ গৌৰৱ গগৈৰ জয় হ'লে কাম নকৰাৰ পৰম্পৰাৰ পুনৰাবৃত্তি হ'ব বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈ যেতিয়া প্ৰচাৰ চলাবলৈ আহিছে ছাৰ, সংবাদ মাধ্যমত কৈছে লোকসভা পুনৰাবৃত্তি হ'ব যোৰহাটৰ। মোৰতো কোনো আপত্তি নাই, কিন্তু লগত পুনৰাবৃত্তিও হ'ব আৰু কাম নকৰাৰো পুনৰাবৃত্তি হ'ব। এমপিক দেখা নোপোৱাও পুনৰাবৃত্তি হ'ব। এটাতো অকল পুনৰাবৃত্তি নহয়, ৰিজাল্ট পুনৰাবৃত্তি হ'ব। কিন্তু তেওঁক 2 বছৰ যে কোনেও দেখা নাপালে, আৰু দেখা নাপাব। মাহমৰাৰ পাছতে সোণাৰীত বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান। প্ৰতিকূল বতৰকো নেওচি বৰষুণত তিতিবুৰি সোণাৰীত হাজাৰ হাজাৰ লোকে মুখ্যমন্ত্ৰীৰ সভাত উপস্থিত থাকিল। জনতাৰ অভূতপূৰ্ব সঁহাৰি দেখি সোণাৰীত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে। চৰাইদেউত এয়াৰপোৰ্ট
মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, আমাৰ বিশ্ববিদ্যালয়, ইমান কল্পনা আগত চৰাইদেউ ৰাইজে কেতিয়াও কৰা নাছিল। আজি চৰাইদেৱে উন্নয়ন আৰু প্ৰগতিৰ এক নতুন দিগন্তত প্ৰৱেশ কৰিছে। সোণাৰীৰ পাছতে নাজিৰাতো বিশাল জনসভা সম্বোধন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ। নাজিৰাত এইবাৰ ময়ূৰ বৰগোহাঁই বিজয়ৰ হাঁহি মাৰিব বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। ভোট কাক দিব লাগিব, চিঠি লিখা MLA কাম নাই আছে নেকি? মইতো দেৱব্ৰত শইকীয়াক লগ পালে সুধো, এই আপোনাৰ চিঠি লিখা বেমাৰটো কাৰ পৰা পালে আপুনি? মই মনতে ভাবিছো সৰুৰ পৰা কিজানি একেবাৰে স্কুলৰ পৰাই চিঠি লিখা প্ৰেক্টিছটো কৰিছিলে। উজনিত এইবাৰ জমি উঠিছে মৰিয়নিৰ মহাৰণ। মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিজয় সুনিশ্চিত কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীয়ে বজালে ৰণদংকা। মানুহৰ পাৰ ভঙা উৎসাহ। মই ভাবোঁ যোৱা উপ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীয়ে যিমান ভোটত জিকিছিল, এইবাৰো তাৰ ৰিপিটেশ্যন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। উজনিৰ 4 সমষ্টিত বিজয় সংকল্প সভাত ব্যাপক প্ৰচাৰ চলাই সন্ধিয়া যোৰহাটত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব'। বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ যোৰহাটত বিশাল ৰোড শ্ব' মুখ্যমন্ত্ৰীৰ। ইখনৰ পাছত সিখন সভাত ৰাইজৰ বিপুল সঁহাৰি দেখি মুখ্যমন্ত্ৰীৰ দাবী, বিগত লোকসভা নিৰ্বাচনত ৯৬টা বিধানসভা সমষ্টিত জয়ী হৈছিল বিজেপি। এইবাৰ বিধানসভা নিৰ্বাচনত আৰু বৃদ্ধি পাব 4টা সমষ্টি। যোৰহাটত মই ভাবোঁ যোৱাবাৰ আমি 96 ছিটত লিড পাইছিলোঁ। তেতিয়া যোৰহাটত এটা ছিটত আমি জিকিছিলোঁ। যদি যোৰহাটে মোক 5টাও ছিট দি দিয়ে, মই 100 ক্ৰছ কৰি যাম। 96টো আমি এনেই জিকিছোঁ। BTADত আমাৰ 2টা ছিট বাঢ়িবই, 95। যোৰহাটত যোৱাবাৰ মই এটাও ছিট পোৱা নাই, মাজুলীক বাদ দি। এইবাৰ যদি 3টা, 4টা, 5টা যিটোৱে পাওঁ মোৰ বনাছ হৈ গ'ল নহয়, তেতিয়া মই 100 পাৰ কৰি যাম। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ডিমৌ সমষ্টিৰ বকতা চৰাল পথাৰত নিৰ্বাচনী হিংসা। 5খন বলেৰো গাড়ীৰে অনুসৰণ কৰি দুৰ্বৃত্তৰ দলে আগুচি ধৰিলে কংগ্ৰেছ প্ৰাৰ্থী অজয় কুমাৰ গগৈ। কংগ্ৰেছ প্ৰাৰ্থীজনে চৰাল পথাৰত প্ৰচাৰ সভাত অংশ লৈ গৃহমুখী হোৱাৰ পথত সংঘটিত হয় এই ঘটনা। ডিমৌৰ বকতা চৰাল পথাৰত নিৰ্বাচনী হিংসাত জড়িত কোন? অভিযোগ প্ৰতি অভিযোগৰ মাজতে উত্তপ্ত হৈ পৰিছে ডিমৌৰ নিৰ্বাচনী পৰিৱেশ। উল্লেখযোগ্য যে নিশা ডিমৌ সমষ্টিৰ বকতা চৰাল পথাৰত 5খন বলেৰো গাড়ীৰে অনুসৰণ কৰি কংগ্ৰেছ প্ৰাৰ্থী অজয় কুমাৰ গগৈক আক্ৰমণৰ অপচেষ্টা কৰাৰ অভিযোগ। কংগ্ৰেছ প্ৰাৰ্থীজনৰ মতে তেওঁৰ একাংশ বিজেপি সমৰ্থকে আক্ৰমণ কৰিবৰ বাবে ঘেৰি ধৰিছে। আমি নিৰ্বাচনী প্ৰচাৰ কাৰ্য সমাপ্ত কৰি আমি ঘৰলৈ যোৱাৰ দিশে যেতিয়া ধাৱমান হৈছোঁ, ঠিক তেনে এটা অৱস্থাতে বৰবামৰ চৰাল পথাৰ নামৰ ঠাইখনত প্ৰায় 5খন বলেৰোৰ প্ৰায় 30-35জনীয়া এটা যুৱকৰ দল আহি আমাক বাট আগুচি ধৰি তেওঁলোকৰ গাড়ীখন আমাৰ পথালি কৰি পেলাই ৰাস্তাটো বন্ধ কৰি দিয়ে। তাৰপিছত লগে লগে প্ৰায় 20-22জনীয়া ল'ৰা মানে এটা যুৱকৰ দল তালৈ নামি যায়। ইয়াক নেতৃত্ব দিছে এই নেমুগুৰি থানাৰ অন্তৰ্গত বাবু লাহন বুলি এটা ল'ৰাই। মই নেশ্যনেল কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা এগৰাকী প্ৰাৰ্থীক তেওঁলোকে যেনেকৈ প্ৰাণ ল'বৰ কাৰণে প্ৰয়াস কৰিছে, হত্যা কৰিবৰ কাৰণে তেওঁলোকে যি প্ৰয়াস কৰিছে, এইটো গণতন্ত্ৰৰ কাৰণে কেতিয়াও হ'ব লক্ষণ নহয়। নিশা সংঘটিত হোৱা ঘটনা সন্দৰ্ভত সংবাদমেল পাতি স্পষ্টীকৰণ দিলে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। সুশান্ত বৰগোহাঁইৰ মতে ডিমৌৰ বকতা চৰাল পথাৰত নিৰ্বাচনী হিংসাত জড়িত নাই বিজেপি। নিশা হিংসাত্মক ঘটনাত বিজেপি দলৰ কৰ্মী জড়িত নাই বুলি কংগ্ৰেছৰ চক্ৰান্ত ফাদিল কৰিলে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। বিজেপিৰ কৰ্মীৰ বাহনতহে কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ। বিজেপিক বদনাম কৰিবলৈ কংগ্ৰেছে চেষ্টা কৰাৰো অভিযোগ। কংগ্ৰেছৰ প্ৰাৰ্থীজনে চৰাল পথাৰ অঞ্চললৈ কেম্পেইনিং কৰিবলৈ গৈছিলে আৰু যোৱাৰ সময়তে আমাৰো এখন বলেৰোত আমাৰ এজন কাৰ্যকৰ্তাই গৈ ওচৰৰে ৱাৰ্ড মেম্বাৰৰ লগত বহি
সেই অঞ্চলটোৰ ৰাজনৈতিক পৰিৱেশৰ আলোচনা কৰিবলৈ যাওঁতে যিহেতু ৰাস্তাটো ঠেক আছিলে, বলেৰ' এখন ছাইডত ৰখাই দিয়া সময়তো দুখন গাড়ী পাৰ নোহোৱা এটা পৰিৱেশ হৈছিলে। প্ৰাৰ্থীজন ঘূৰি অহাৰ সময়তে সেই গাড়ীখনে আগাভেটা কৰা বুলি ভাবি কংগ্ৰেছ দলৰ যথেষ্ট সংখ্যক যুৱ কংগ্ৰেছ আৰু অন্যান্য প্ৰায় 60-70খন গাড়ী গৈ ঘেৰাও কৰি গাড়ীখন আক্ৰমণ কৰে। যিহেতু কথম্পি তেওঁ ৱাৰ্ড মেম্বাৰ ঘৰত থকাৰ কাৰণে তেওঁ জীৱন ৰক্ষা পৰে আৰু গাড়ীখন ধ্বংস কৰে। যদি কংগ্ৰেছৰ প্ৰাৰ্থীজনক কোনোবাই আক্ৰমণ কৰিবলৈ গ'লহেঁতেন, কংগ্ৰেছৰ এখন গাড়ীও হয়তো কিবা এটা পাথৰ বা কিবা এটা মাৰি পেলাই হয়তো বা কোনোবা এজন মানুহ অন্ততঃ দুখ পালেহেঁতেন। গোটেই আক্ৰমণত আমাৰ গাড়ীখন ভাঙিছে, আমাৰ মানুহক খেদিছে। এতিয়া নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত প্ৰাক নিৰ্বাচনী হিংসাই পৰিৱেশ বিনষ্ট কৰিছে ডিমৌ সমষ্টিৰ। প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ 18 অসম। সামগুৰি সমষ্টিত পুনৰ নিৰ্বাচনী হিংসা। সামগুৰি সমষ্টিৰ কাঠপাৰাত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়। সামগুৰিৰ গেৰুৱাতো সংঘটিত হ'ল নিৰ্বাচনী হিংসা। ইফালে চিপাঝাৰৰ কটাহী ধূপৰ তলত বিজেপি সমৰ্থকক মাৰপিট কৰিলে কংগ্ৰেছ সমৰ্থকে। সামগুৰিত ব্যাপক নিৰ্বাচনী হিংসা, বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড। সামগুৰি সমষ্টিত ব্যাপক নিৰ্বাচনী হিংসা। সামগুৰি সমষ্টিৰ কাঠপাৰাত দুৰ্বৃত্তই লণ্ডভণ্ড কৰে বিজেপি নিৰ্বাচনী কাৰ্যালয়। বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ নিৰ্বাচনী কাৰ্যালয়ৰ বেনাৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই। নিশাৰ অন্ধকাৰত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰে নিৰ্বাচনী কাৰ্যালয়টো। এই ঘটনাত কংগ্ৰেছ কৰ্মী জড়িত থকাৰ অভিযোগ বিজেপি কৰ্মীৰ। ৰূপহীহাট আৰু আমবাগান আৰক্ষীয়ে চলাইছে ঘটনাৰ তদন্ত। আজি ৰাতিপুৱা আহি চাইছো আমাৰ অফিসটো ইয়াত। এতিয়াতো আপুনি ভিডিঅ' ললেই ইয়াত অফিসটো আমাৰ ভাঙি দিছে। এতিয়া কোনে ভাঙি দিছে এইটো তদন্ত তোলাব। আমাৰ পুলিচ প্ৰশাসন আহিছে আৰু পুলিচ প্ৰশাসনক এটাই অনুৰোধ জনাইছো, এইটো আমাৰ উচিত তদন্ত কৰি দিব লাগে, এইটো মানে সম্পূৰ্ণভাৱে ভেৰিফাই কৰিব লাগে। আনহাতে সামগুৰিৰ গেৰুৱাতো নিশা নিৰ্বাচনী হিংসা। কংগ্ৰেছৰ 3টা কাৰ্যালয়ত দুৰ্বৃত্তই কৰে অগ্নিসংযোগ। অঞ্চলটোৰ বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি কংগ্ৰেছ কাৰ্যালয়ৰ লগতে জ্বলাই দিলে এখন ব্ৰইলাৰ দোকানো। আনোৱাৰ হুছেইন নামৰ এজন লোকৰ ঘৰত থকা নিৰ্বাচনী কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ লগতে মুছাদিক ইকবালৰ ব্ৰইলাৰৰ দোকানত অগ্নিসংযোগ কৰাৰ অভিযোগ বিজেপিৰ সমৰ্থকৰ বিৰুদ্ধে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। দিনত লগাইছো, ৰাতি সিহঁতে সব প্লেট খুলি পেলাই দিছে। যোৱা নিশা কাৰ্যালয় জ্বলাইছে। ইয়াৰ 3টা মানে এটা কাৰ্যালয়ৰ পৰা নি আৰু এটা ঘৰত থৈ জুই লগাই দিছে। এই দোকান, এইটো ব্ৰইলাৰ দোকান আছিল, এই দোকানত থৈ জুই লগাই দিছে। চিপাঝাৰৰ কটাহী ধূপৰ তলত নিৰ্বাচনী হিংসা। বিজেপি সমৰ্থকক মাৰপিট কংগ্ৰেছ সমৰ্থকৰ। তপেশ্বৰ ডেকা আৰু নাৰায়ণ ডেকা নামৰ লোক দুজনক কংগ্ৰেছ সমৰ্থক ৰাজীৱ ডেকা, ধনমণি ডেকাই প্ৰহাৰ কৰাৰ অভিযোগ। ধূপৰতল শিৱ মন্দিৰত কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈছিল। শিৱ মন্দিৰত যোৱা বিজেপি সমৰ্থক তপেশ্বৰ ডেকাক প্ৰথমে মাৰপিট কৰে আৰু বাধা দিয়াত নাৰায়ণ ডেকাকো প্ৰহাৰ কৰে। উক্ত ঘটনাই উত্তপ্ত কৰি ৰাখিছে চিপাঝাৰৰ ৰাজনৈতিক পৰিৱেশ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দ্বিতীয় দিনাও অসমত নিৰ্বাচনী প্ৰচাৰ চলালে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। শনিবাৰে নাওবৈচাত NDAৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীজনে নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিজেপিৰ চৰকাৰৰ দিনত উত্তৰ পূবত বিকাশৰ নতুন অধ্যায় ৰচনা হোৱা বুলিও দোহাৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অৰুণাচলৰ মুখ্যমন্ত্ৰী। বিগত 10 বছৰত অসমত ঐতিহাসিক কাম হৈছে। বিজেপিৰ দিনত উত্তৰ পূৰ্বাঞ্চলে বিকাশৰ নতুন অধ্যায় ৰচিছে। নাওবৈচাত NDAৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ প্ৰচাৰ চলাই মন্তব্য অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। NDA का उम्मीदवार है AGP से बसंता दास जी। काफ़ी युवा, एक एनर्जेटिक युवा नेता है और पूरा विश्वास है इस बार हमारा AGP को थम्बिंग मेजोरिटी से नावबोइचा से उनको एलेक्ट करके भेजेंगे। और जिस प्रकार से पिछले 10 सालों में जो NDA का सरकार आसाम में जो काम किया है
इससे पहले सरकार था, मगर 10 सालों में जो काम हुआ इट इज़ हिस्टोरिक फॉर आसाम। इतना डेवलपमेंट हुआ है आसाम को लेके। কেৱল নাও বৈচাতে নহয়, ৰঙা নদী লখিমপুৰতো নিৰ্বাচনী প্ৰচাৰ চলালে কাষৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 10 বছৰ পূৰ্বে অসম অৰুণাচল প্ৰদেশৰ অৱস্থা কেনেকুৱা আছিল, কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছত পৰিৱেশ সলনি হ'ল উত্তৰ পূৰ্বাঞ্চলৰ। জনসভাত কংগ্ৰেছৰ দিনৰ উত্তৰ পূৰ্বাঞ্চল আৰু বিজেপিৰ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্থক্য দাঙি ধৰিলে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। जो बीजेपी और एनडीए सरकार आया, नरेंद्र मोदी साहब ने कहा कि अभी सब अपना सरकार है, आप लोग आपस में बातचीत करके, कोर्ट में इसका सोल्यूशन नहीं होगा, आउट ऑफ कोर्ट सेटलमेंट हम लोग को करना चाहिए। सो डॉक्टर हेमंत बिश्वा शर्मा जो मुख्यमंत्री बना, तो हम दोनों बैठ के इसको हम लोग का कॉन्फ्रेंस हुआ, गुवाहाटी में कॉन्फ्रेंस हुआ, अरुणाचल में नामसाई डिक्लेरेशन हुआ। ৰঙা নদী, নাও বৈচা, লখিমপুৰৰ বহু যুৱক কৰ্ম সংস্থাপনৰ বাবে যায় অৰুণাচল প্ৰদেশলৈ। অসমৰ মানৱ সম্পদ অৰুণাচল প্ৰদেশৰ অতি গুৰুত্বপূৰ্ণ। এই সকলো নিৰাপত্তা নিশ্চিত কৰাটো অৰুণাচল প্ৰদেশ চৰকাৰৰ দায়িত্ব বুলি ক'লে পেমা খাণ্ডুৱে। अरुणाचल में अभी डेवलपमेंट, इतना सारा डेवलपमेंट हो रहा है, हमारे पास वर्क फोर्स अरुणाचल में उतना नहीं है। तो हमारा इमीडिएट जो राज्य है अपना आसाम राज्य है, वर्क फोर्स इमीडिएटली हम लोग आसाम के ऊपर ही हम लोग निर्भर करते हैं, चाहे वो लखीमपुर से हो या रंगानेदी एरिया से हो या सोनापुर एरिया से हो। तो यहाँ के लोगों को सुरक्षा देने का, ताकि अब वहाँ आके प्रॉब्लम ना हो, उसका भी मैंने आश्वासन दिया है। ৰঙা নদীৰ ঋষিৰাজ হাজৰিকা লখিমপুৰৰ মানৱ ডেকাৰ হৈ প্ৰচাৰ চলাই এনডিএৰ প্ৰাৰ্থী দুগৰাকী জয়ী হ'ব বুলি প্ৰবল আত্মবিশ্বাসী অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী। বৰ্তমানৰ চৰকাৰৰ বাবে অসম অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সমাধান হোৱাৰ প্ৰসংগও ভাষণত উল্লেখ কৰিলে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। বৰাকত উন্নয়নৰ পৰিৱৰ্তে কংগ্ৰেছে অশান্ত জৰ্জৰ কৰি ৰাখিছিল বুলি মন্তব্য কৰে বিজেপি সভাপতিজনে। ৰামকৃষ্ণনগৰত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় নীতিন নবীনে। ভোট বেংকৰ স্বাৰ্থত বৰাকক অপৰাধৰ ৰম্যভূমি কৰিছিল একাংশই। বৰাকক উন্নয়নৰ পৰিৱৰ্তে অশান্ত জৰ্জৰ কৰি ৰাখিছিল কংগ্ৰেছে। শ্ৰীভূমি ৰামকৃষ্ণ নগৰত বিশাল জনসভা সম্বোধন কৰি কংগ্ৰেছৰ বিৰুদ্ধে আগ্ৰাসী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। ৰামকৃষ্ণ নগৰত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ বিশাল জনসভা সম্বোধন নীতিন নবীন। एकड़ जमीन घुसपैठियों को दे दिए, विदेशी ताकतों को दे दिए, लेकिन आपने हेमंत बिश्वा शर्मा के नेतृत्व में अगर सरकार बनाया तो लाखों एकड़ जमीन घुसपैठियों से खाली कराकर यहाँ की आवाम को दिया गया, यहाँ के लोगों को दिया गया। এটা সময় আছিল গুলী বাৰুদৰ শব্দৰে ৰজন জনাইছিল অসম। এতিয়া বিকাশৰ গুঞ্জন শুনা যায় অসমত। প্ৰচাৰ সভাত মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ। जाने की चिंता है विजय भाई, आप तो खुद सक्षम होने वाले हैं और आपके पीठ पर हमारे सांसद, हमारे प्रदेश अध्यक्ष खड़े हैं, हमारे मुख्यमंत्री आपके साथ हैं, तो चिंता मत कीजिएगा। जो भी यहाँ की लोगों की अपेक्षा है उसको आपके माध्यम से पूरा किया जाएगा। অসমত এতিয়া একাংশ পাৰ্ট টাইম ৰাজনীতিকে বিচৰণ কৰি আছে। নিৰ্বাচনৰ বাবে অসম ভ্ৰমণ কৰিছে, কিন্তু বিজেপিৰ কাৰ্যকৰ্তাই কেৱল নিৰ্বাচনৰ বাবে কাম নকৰে। বিজেপিৰ কাৰ্যকৰ্তাই 24 ঘণ্টাই জনতাৰ বাবে কাম কৰি থাকে। জনসভাত নাম নোলোৱাকৈ কংগ্ৰেছৰ নেতাক কটাক্ষ কৰিলে নীতিন নবীন। भाजपा का कार्यकर्ता, भाजपा का नेता और भाजपा का नेतृत्व करता 24/7 काम करता है, फुल टाइम पॉलिटिशियन है और हर समय अपने क्षेत्र की जनता के प्रति कमिटेड होकर काम करता है। ये अंतर है नरेंद्र मोदी के नेतृत्व वाली एनडीए सरकार का और पहले की सरकारों का मित्र। এনেদৰে অসমত এখনৰ পিছত আন এখন প্ৰচাৰ সভাত ব্যস্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। তৃতীয়বাৰলৈ দিছপুৰ দখলৰ লক্ষ্যৰে এনডিএৰ প্ৰাৰ্থীৰ হৈ মাৰাথন প্ৰচাৰ নীতিন নবীনৰ। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মূল্যবোধৰ ৰাজনীতিৰ পৰিচয় দিছে নিউ গুৱাহাটী বিধানসভা সমষ্টিয়ে। সমষ্টিটোৰ 2 প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ মুখত স্থান পোৱা নাই সমালোচনা ককৰ্থনাৰ ৰাজনীতিয়ে।
প্ৰতিদ্বন্দ্বীৰ সমালোচনাৰ বিপৰীতে দিনে নিশাই প্ৰচাৰ চলাই ৰাইজৰ সমস্যাৰ বুজ লৈছে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী শান্তনু বৰাই। ৰাজনীতিত আহাৰ সঞ্চাৰ দেখুওৱা এটা বিধানসভা সমষ্টি। সমষ্টিটোত নাই কথাৰ অৰিয়াঅৰি, নাই বাক বিতণ্ডা। ব্যক্তিগত আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঊৰ্ধত সমষ্টিৰ দুই প্ৰতিদ্বন্দ্বী। নৱগঠিত এই নিউ গুৱাহাটী সমষ্টিত এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক যি ধৰণৰ প্ৰত্যাহ্বান সংঘাত বিভিন্ন ধৰণৰ বিতৰ্ক তাৰ বিপৰীত গৈ পেলাই এই সমষ্টিটোৰ এটা চৰ্চা লাভ কৰিছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে দেখা গৈছে নিৰ্বাচনী হিংসা। প্ৰতিপক্ষ প্ৰাৰ্থীৰ মাজত চলিছে আক্ৰমণ প্ৰত্যাক্ৰমণ। সমষ্টি আৰম্ভ হোৱা এনে আক্ৰমণ প্ৰত্যাক্ৰমৰ ব্যতিক্ৰম নিউ গুৱাহাটী বিধানসভা সমষ্টি। সমষ্টিটোত দীপ্লু ৰঞ্জন শৰ্মা বনাম শান্তনু বৰাৰ যুঁজ। দিনে নিশাই দুই প্ৰাৰ্থী ভোটাৰৰ ওচৰ চাপিছে, বুজ লৈছে সমষ্টিবাসীৰ সমস্যাৰ। ৰাইজৰ আশীৰ্বাদ পাইছোঁ, ৰাইজৰ আশীৰ্বাদ লৈছোঁ, ৰাইজৰ সমৰ্থন খুব ব্যাপক হাৰত পাইছোঁ। ৰাইজৰ আমি বিপুল সঁহাৰি পাইছোঁ, ৰাইজ ওলাই আহিছে, ৰাইজে আমাক নিজৰ মনৰ কথাখিনি ক'বলৈ আমাক এটা চান্স পাইছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে দুই প্ৰাৰ্থীয়ে দিছে নিজ নিজ দলীয় প্ৰতিশ্ৰুতি। কৈছে বিধায়ক হলে সমষ্টিবাসীৰ হকে কোনবোৰ কামক আগস্থান দিব। মানে 90% কাম হৈছে, যিখিনি কাম কৰিবলৈ বাকী আছে সেই কামখিনি আমি কণ্টিনিউ কৰাব লাগিব। আৰু এটা সমস্যা আছে যে পাহাৰৰ ভূমিপতনৰ সমস্যা, এইখিনি মই কৈয়ে আছোঁ প্ৰথম দিনাখনৰ পৰা একেখিনি সমস্যাৰ কথাই। গতিকে এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আমি কেনেদৰে কাম কৰিম। আজি পাব্লিক টয়লেট নাই, আজি পাব্লিক পাৰ্ক নাই, আজি বিভিন্ন ধৰণৰ সমস্যা আছে। আজি ড্ৰাগছৰ এটা খুব ডাঙৰ সমস্যা গুৱাহাটী মহানগৰীত আছে, আমি সেইটো মন কৰিছোঁ। দুই প্ৰাৰ্থীয়ে দিনে নিশাই প্ৰচাৰ অভিযান চলাইছে, কিন্তু নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত আন প্ৰাৰ্থীৰ তুলনাত পৃথক আৰু অনন্য দীপ্লু ৰঞ্জন শৰ্মা আৰু শান্তনু বৰা। দুই প্ৰাৰ্থীৰ প্ৰতিপক্ষৰ বিৰুদ্ধে নাই কোনো আক্ৰমণ, নাই কোনো অভিযোগ। বিপৰীতে এজনে আনজনক চিনাকি দিছে বন্ধু হিচাপে। মাননীয় মোৰ কংগ্ৰেছৰ খুব ভাল বন্ধু, ডেফিনেটলি আদৰ্শটো মই মোৰ আদৰ্শক ছাপৰ্টত ক'ম, তেওঁতো আদৰ্শ ছাপৰ্টত ক'ব। এইটো আদৰ্শৰ এটা যুঁজ থাকিব। পজিটিভ এটা আমাৰ ফাইট হৈছে আমাৰ মাজত। মই আগতেই কৈছিলোঁ যে এইখন কোনো ব্যক্তিগত যুঁজ নহয়, এইটো নীতি আদৰ্শৰ যুঁজ। কংগ্ৰেছ দলৰ নীতি আদৰ্শ আৰু বিজেপি দলৰ নীতি আদৰ্শ। উচ্চ শিক্ষিত দুই প্ৰাৰ্থীৰ যোগ্যতাক লৈ এবাৰো এজনে আনজনক সমালোচনা কৰা নাই। বিপৰীতে এজনে আনজনক যোগ্য বুলি মানি লৈছে। তেখেতো এক প্ৰতিষ্ঠিত পৰিয়ালৰ ব্যক্তি আৰু তেখেতৰ বোলে একাডেমিক কেৰিয়াৰ খুব ৰিচ আছিলে, মই জানো। গতিকে আমি এটা আদৰ্শৰ যুঁজ দিম, কিন্তু এটা মই আত্মবিশ্বাসী, আমাৰ যি আদৰ্শৰ যুঁজ, আমাৰ আদৰ্শকে কিন্তু অসম ভাৰতৰ ৰাইজে আদৰি ল'ব, এই ক্ষেত্ৰত মই খুব দৃঢ় বিশ্বাসী। দীপ্লু ৰঞ্জন ডাঙৰীয়া এজন ভদ্ৰলোক ব্যক্তি, তেওঁৰ বিৰুদ্ধে মোৰ একো ক'ব লগা নাই আৰু তেওঁ হয়তো মোৰ বিৰুদ্ধে একো কোৱা নাই, মই যিমানখিনি গম পাইছোঁ। আমি ৰাজনীতি এজনে ইজনক গালি পাৰিবলৈ, ব্ৰাউনি পইণ্টছ ল'বলৈ আমি ইয়াত অহা নাই। নিউ গুৱাহাটী সমষ্টিৰ দুই প্ৰাৰ্থীৰ এনে প্ৰচাৰ সঁচাকৈ নৱ প্ৰজন্মৰ বাবে আদৰণীয়। দুই প্ৰাৰ্থীৰ দলীয় আদৰ্শ যদিও ভিন্ন, তথাপি নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত একে আদৰ্শৰে আগবাঢ়িছে এই দুইগৰাকী প্ৰাৰ্থী। বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মধ্য গুৱাহাটী সমষ্টিৰ নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে। বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী আৰু বিৰোধী প্ৰক্ষেপিত প্ৰাৰ্থীৰ মাজত ৰণ। প্ৰচাৰ কাৰ্যসূচী পূৰ্ণোদ্যমে চলিছে। তাৰে মাজতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি সন্মুখীন হৈছে প্ৰতিবাদৰ। জমি উঠিছে নিৰ্বাচনী ৰণক্ষেত্ৰ। ভোটাৰৰ মন মুহিবলৈ শাসক বিৰোধী ব্যস্ত। মধ্য গুৱাহাটীত তপত নিৰ্বাচনী বতাহ। এফালে যদি অভিজ্ঞতা, আনফালে নৱ প্ৰজন্মৰ জোৱাৰ। নিৰ্বাচনী মনোনয়ন দাখিলৰ কেইদিনমান আগলৈকে কোনো চীনা পৰিচয় নথকা বিদেশত উচ্চ শিক্ষা গ্ৰহণকাৰী কুংকি চৌধুৰীৰ ওপৰত নিবদ্ধ ৰাজনৈতিক ভূ ৰখা প্ৰতিজনৰে চকু। সপ্ৰতিভ কথা বতৰা, জনতাৰ সৈতে সংযোগৰ বিভিন্ন ফটো ভিডিঅ' এতিয়া সামাজিক মাধ্যমত বিয়পি পৰিছে। কম বয়সীয়া এগৰাকী প্ৰাৰ্থীক কেন্দ্ৰ কৰি উত্তপ্ত মহানগৰীৰ ৰাজনীতি।
বিৰোধী ঐক্যৰ সমৰ্থনত অসম জাতীয় পৰিষদে আগবঢ়াই দিছিল কুংকি চৌধুৰী। সমষ্টিৰ বিভিন্ন ৱাৰ্ডত জনতাৰ কাষ চাপিবলৈ অপাৰ চেষ্টা চলাই গৈছে কুংকি চৌধুৰীয়ে। সমৰ্থকক লগত লৈ সমস্যাৰ বুজ লৈছে জনতাৰ। কিন্তু তাৰ মাজতে কুংকিৰ পৰিয়ালক লৈ মুখ্যমন্ত্ৰীয়ে তোলা অভিযোগে ৰং সলাইছে ৰাজনীতিৰ। মুখ্যমন্ত্ৰীৰ অভিযোগৰ আঁত ধৰি বিভিন্ন স্থানত সাব্যস্ত হৈছে প্ৰতিবাদ। ফাঁচী বজাৰ এলেকাত শুকুৰবাৰে প্ৰচাৰত ভাগ লোৱা অৱস্থাতে কুংকি সন্মুখীন হ'ল প্ৰতিবাদৰ। কুংকি চৌধুৰীৰ বিৰুদ্ধে ভণ্ড জাতীয়তাবাদৰ অভিযোগ। ভণ্ড জাতীয়তাবাদ নচলিব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ। কুংকিৰ মাতৃৰ ক্ষেত্ৰত উত্থাপিত অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে জ্যেষ্ঠ বিজেপি নেতা প্ৰশান্ত ফুকনে। এই গোটেই কথাটোৱে আজি তেওঁলোকৰ মানে মাইনৰিটি ভোট বা ভোট পোৱাৰ এটা ব্যৱস্থা যিটো কংগ্ৰেছ দলৰ আছে, সেই কংগ্ৰেছ দলত এই কুংকি চৌধুৰী বোলা ছোৱালীগৰাকীয়ে গোটেই কথাটো বশ্যতা স্বীকাৰ কৰিছে। আৰু এই কথাটোৱে আগন্তুক দিনত আমাৰ যি সনাতনী ধৰ্ম, এই সনাতনী ধৰ্মত এই কথাটো ডাইজেষ্টিভ ছিষ্টেমৰ বাহিৰত আছে। এইটো কেতিয়াও মানুহে হজম কৰিব পৰা ব্যৱস্থাত নাই। আজি তেওঁ যি ব্যৱস্থা কৰিছে, হাতত গৰু মাংস লৈ খাই থকা এই চৌতবিলাকে এজন সনাতনী ধৰ্মৰ মনত আঘাত দিছে। আৰু এই আঘাতে আগন্তুক দিনত যথেষ্ট ক্ৰিয়া প্ৰক্ৰিয়া কৰিব বুলি মই ক'ব খুজিছোঁ। সামাজিক মাধ্যমত কুংকিৰ সপক্ষে বিপক্ষে বিভিন্ন মতবাদ চলি আছে। ৰাজনীতিৰ ভূ ৰখাসকলৰ মতে সামাজিক মাধ্যমৰ জনপ্ৰিয়তাই শেষ কথা নহয়। নিৰ্বাচনী বৈতৰণি অনায়াসে পাৰ কৰিব বুলি আত্মবিশ্বাসী কুংকি চৌধুৰী। আত্মবিশ্বাসৰ উত্তৰ ভোটাৰে কিদৰে দিয়ে সেয়া দেখা যাব 4 মেৰ ফলাফলত। মালিগাঁৱৰ পৰা সবিতা শৰ্মা, ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তেজপুৰ বিধানসভা সমষ্টিত মুখচুপতিৰ ৰাজনীতি। অখিল গগৈৰ তিৰ্যক মন্তব্যৰ পাছত বিধায়ক পৃথ্বীৰাজ ৰাভাক সমালোচনাৰে থকা সৰকা কৰিলে ৰাইজৰ দলৰ উপ সভাপতিয়ে। 10ম শ্ৰেণীতেই RSSৰ হাফ পেণ্টৰ প্ৰতি দুৰ্বাৰ হেঁপাহ জন্মা পৃথ্বীৰাজ ৰাভাই আঞ্চলিক ৰাজনীতিত ভৰি দিব নালাগিছিল বুলি কটাক্ষ কৰিছে ঋষিৰাজ কন্দিন্যই। The third class son of a first class man. তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাক উদ্দেশ্যি অখিল গগৈৰ তিৰ্যক মন্তব্য। তাৰ পাছতে সৃষ্টি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে পৃথ্বীৰাজ ৰাভাক পুনৰ কটাক্ষ ৰাইজৰ দলৰ। পিছে এইবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নহয়, দলটোৰ উপ সভাপতি ঋষিৰাজ কন্দিন্যই সমালোচনা কৰিছে পৃথ্বীৰাজ ৰাভাক। মুখ্যমন্ত্ৰীৰ কথাৰ উদ্ধৃতিৰে পৃথ্বীৰাজ ৰাভাক কটাক্ষ কৰি ঋষিৰাজ কন্দিন্যই ক'লে, নিৰ্বাচনী বতৰত এনে মন্তব্য কোনো ডাঙৰ কথা নহয়। 10ম শ্ৰেণীতে RSSৰ হাফ পেণ্টৰ প্ৰতি দুৰ্বাৰ হেঁপাহ জন্মা পৃথ্বীৰাজ ৰাভাই আঞ্চলিক ৰাজনীতিত ভৰি দিব নালাগিছিল। এইবিলাক ইলেকশ্যনৰ সময়ত শিল দলিয়াদলি কাৰোবাৰ মূৰ ফাটিবও পাৰে, নাফাটিবও পাৰে। গতিকে তেনেকুৱা হিচাপত ল'লেই ভাল কথাটো। পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াৰ সন্দৰ্ভত ময়ো তেখেতক বেয়া পাইছিলোঁ, যিহেতু হাতীৰ পিঠিত উঠা মানুহজনে হাফ পেণ্ট পিন্ধিবলৈ যদি ক্লাছ 10তে গৈছিলে, জাতীয় আঞ্চলিক ৰাজনীতিত নথকাই ভাল আছিলে। উল্লেখ্য যে ইয়াৰ পূৰ্বে পৃথ্বীৰাজ ৰাভাক লৈ অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দিছিল খুদ তেজপুৰৰ বিধায়কজনৰ লগতে মন্ত্ৰী অতুল বৰাই। কিন্তু এই প্ৰসংগ তাতেই খাম নাকাটি শাসক বিৰোধী অব্যাহত ৰাখিছে মুখচুপতি। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।